Good morning, welcome to my channel. तो आज ही आमी रातिपुৱাই দেউতাই উঠি একেবাৰে ফুৰি আছো। কম 4টাতে উঠি আৰু ইয়া আমাৰ ৰুমৰ পৰা বাহিৰৰ দৃশ্যটো চাওকচোন ইমান ধুনীয়া হৈছে বাহিৰৰ মানে পৰিবেশটো কি কম ইমান ভাল লাগিছে ঠাণ্ডা ঠাণ্ডা ধুনীয়া ধুনীয়া চৰাইৰ মাত ইয়া চৰাই আহা ধুনীয়া হৈছে একেবাৰে আৰু আমি এইটো ঘৰত আমি থাকো এইয়া এইয়া বাহিৰৰ দৃশ্যটো চাওক কিমান মৰম লগাইছে ন মই গা ধুবলৈ গলো আৰু ইয়া বাপেকে পুৰা আৰম্ভ কৰিছে খেলা মেকুৰী ওকে ইয়া বনাম একদম মালপোৱা আৰু কেৰাহীখন চাওকচোন কিমান ধুনীয়া চকচকীয়া হৈছে নহয়নে কেনেকৈ চকচকীয়া কৰোঁ মই সেইটো পাছত কেতিয়াবা দিম আৰু ইয়া বাহিৰৰ দৃশ্য কিমান ধুনীয়া হৈ আছে দেখিছেনে আৰু এইফালে আহিল মাছ বেপাৰীজন তাৰ পাছত মাছ ৰাখিলোঁ ইয়া একেলগে কাটি কুটি বাছি দি যায় ধুনীয়াকৈ ইফালে বনালো ধুনীয়া ধুনীয়া মালপোৱা একেবাৰে জলকীয়া দি আৰু ইফালে গাখীৰখিনি আহিলেই আৰু ইফালে বনাইছোঁ যি মালপোৱা একেবাৰে জলকীয়া দিছোঁ ধুনীয়াকৈ একদম চটপট এইয়া একদম মালপোৱা টেষ্টি গুনু কতে এইয়া ক'ত বহি চাহ খাই আছে চাওক ঘৰ বুলি ভাবে এতিয়াও তাৰ মানে গুনু 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 কতে নানু টুই আৰু বাহিৰতে বহি ধুনীয়াকৈ দুটাই চাহখিনি খালো একদম ধুনীয়া ধুনীয়া হাৱা আহি আছে আৰু ইয়াত তামাম ৰ'দ তামাম মানে গৰম পৰিছে আৰু তাৰ পাছত দেউতাকে এইফালে গ'ল কাপোৰখিনি বাহিৰতে বহুত পানী মানে বেছিকৈ আহে সেইকাৰণে তাতে ধুই দিলে তাৰপিছত গুণক আনি বজাৰৰ পৰা ডাব আনি নাৰিকলৰ ডাব এটা আনি গুণক খুৱাই আছে বহুত গৰম তাই একেবাৰে বহুত কষ্ট পাইছে তাই ধুনীয়াকৈ অলপ খালে আৰু আজি বনাওঁ কঁঠালৰ একদম কফটা গতিকে চাই থাকিব দেই কেনেকৈ বনাই আপোনালোকে যদি বনাই পোৱা নাই তেতিয়ালৈকে বিৰাট খাবলৈ মানে সোৱাদ হয় দেই কি ক'ম আৰু চাবচোন কেনেকৈ বনাওঁ আৰু ইমান টান কঁঠালটো তাৰ মানে কাটিবই নোৱাৰি এইফালে চুৰিখন হৈছে একেবাৰে সৰু তাৰপিছত যেনি মই আৰু কাৰণে এনেকৈ মানে কাটিলোঁ আৰু এয়া কাটি মেলি ললো এতিয়া এইখিনি ধুনীয়াকৈ মানে সিজাই ল'ম ইয়াতে মানে সেই বল বনাব লাগিব তাৰ কাৰণে নিমখ অলপমান দি ধুনীয়াকৈ সিজাই লৈছোঁ কুকাৰত দিলে মানে এটা হুইচেল আহিলে হয় কিন্তু আজি মোৰ কুকাৰটো মানে অলপ ব্যস্ত হৈছে মানে গুণৰ কাৰণে মানে খিচাৰি বনাই আছোঁ সেইকাৰণে মই এইখন কেৰাহীতে এনেদৰে বইল কৰি ল'ম ইয়াত অলপমান সময় লাগিব কিন্তু মানে হৈ যাব আৰু এয়া হৈয়ে গ'ল এয়া চাওকচোন সিজি গৈছে ধুনীয়াকৈ তাৰপিছত এইখিনি মই একদম মিক্স কৰি ল'লোঁ লৈ ইয়াতে জলকীয়া পিঁয়াজ তাৰপাছত কাটি থোৱা ধনিয়া আৰু মানে ৰেড চিলি আৰু নিমখ বেছিকৈ নিদিওঁ নিমখ মানে বইল কৰোঁতে দিছিলোঁ যে সেইকাৰণে অলপমান নিমখ দি এইখিনি সানি লৈ ইয়াতে এচামুচ মানে বেচন দিছোঁ ধুনীয়াকৈ বল বনাই লৈছোঁ আৰু ইয়াতে তেলখিনি গৰমে হৈ আছিল এতিয়া ইয়াতে এইখিনি ভাজি ল'ম অকণমান একদম মানে ডাঠ কৰি ভাজিব নালাগে সোৱাদটো ভাল নালাগিব
এইখিনি এয়া এনেদৰে ভাজি ল'লোঁ কিমান ভাল লগা হৈছে চাওকচোন এয়া এনেদৰে খাই পাইছে নেকি যদি পোৱা নাই এবাৰ ট্ৰাই কৰি চাব দে বহুত ভাল লাগে তাৰপিছত তেলখিনি আছিলে ইয়াতে আৰু ইয়াতে এচামুচ দিছোঁ জিৰা দি লং ইলাচি আৰু ডালচেনিৰ টুকুৰা এটা দি দিছোঁ এইখিনি অলপমান ভাজি ল'লোঁ ভাজি লৈ ইয়াতে এতিয়া মই পিঁয়াজখিনি অকণমান মানে বেছিকৈ পিঁয়াজখিনি অকণমান বেছিকৈ ভাজি ল'ব লাগে পিঁয়াজখিনি এতিয়া ভাজি ল'ম আৰু কেৰাহীবিলাক ইমান চাফা হ'লে কেনে ভাল লাগে চাওকচোন মই বহুত ভাল পাওঁ এইবিলাক চাফা হৈ থাকিলে এয়া তাৰপাছত আদা ৰহুনখিনি মানে কুটি থৈছিলোঁ সেইখিনি দি দিলোঁ মই আদা নহৰু বেছিভাগ আমি এতিয়া তৎক্ষণাত ৰখিয়ে দিওঁ কাৰণ মিক্সিত না অলপ বস্তু বনাইছোঁ আৰু ইউজ কৰিম নহ'লে আৰু সেই তাৰ পাছত আৰু দুটা ইয়াতে কাটি সৰু সৰুকৈ কাটি থৈ বিলাহী দি দিছোঁ বিলাহীখিনি মিক্স হ'বৰ কাৰণে বিলাহীত মানে নিমখ দিলে সোনকালে মানে গলি যায় সেইখিনি নিমখখিনি দি গলিবলৈ দিলোঁ তাৰপিছত হালধি দিলোঁ ৰেড চিলি দিলোঁ দি এতিয়া অলপমান লৰাই দি পানী দিম নহ'লে এইখিনি মানে মছলাখিনি জ্বলি যায় যে সেইকাৰণে পানী অলপমান দি এইখিনি এতিয়া তেলখিনি মানে চাইড হোৱালৈ এইখিনি সিজাই ল'ম এয়া দেখিছেনে গ্ৰেভি একদম পূৰা তৈয়াৰ হৈ আছে তাৰপিছত আলু দুটা মানে ভাততে দি বইল কৰি থৈছিলোঁ যদি আলু আপোনালোকে দিব নিবিচাৰে তেতিয়াহ'লে নিদিব মই কিন্তু আলু দি বহুত ভাল পাওঁ সেইকাৰণে আলু দুটা ভাতত দিয়া আলু আছিলে ইয়াতে এনেকৈ ধুনীয়াকৈ দি দিলোঁ আলুখিনি দিলে মানে গ্ৰেভিটো অলপমান ডাঠ হয় আৰু তাৰপিছত পানী দি এইখিনি অলপমান সিজিবলৈ দিলোঁ দি এতিয়া বনাই থোৱা কঁঠালৰ একদম ধুনীয়া ধুনীয়া কফটাকেইটা দি দিম ইমান ভাল লাগিছে দেখাত চাওকচোন ইয়া কোনে ক'ব বাৰু এইবোৰ কঁঠাল বনোৱা বুলি কোনো নাভাবে দেখিছেনে কেতিয়াবা আলহী চালহী আহিলে বনাই খুৱাব আৰু বহুত ভাল লাগে খাই তাৰপাছত এইখিনি অলপ উতলিব দিম এয়া মোৰ হৈয়ে গ'ল মানে পানী বেছি নাৰাখোঁ আমি দুজন অকল তাৰপাছত মই লাষ্টত অলপমান ইয়াতে গৰম মছলা দি দিছোঁ দি এইখিনি একবাৰ লৰাই দিছোঁ দি ওপৰত অকণমান মানে সৰু সৰুকৈ কাটি থোৱা ধনিয়া দিম আৰু অলপ এটা মানে কেঁচা জলকীয়া সৰু সৰুকৈ কাটি এনেকৈ দি দিছোঁ কেঁচা জলকীয়াৰ গোন্ধটো বহুত ভাল লাগে সেয়ে এনেকৈ ওপৰত দিলে ভাল লাগে আৰু তাৰপিছত ধনিয়াখিনি দি আৰু ইয়াতে এচামুচ এতিয়া মানে কি কয় ঘি দি এইখিনি এতিয়া মই অলপমান এনেদৰে ৰাখি দিম একদম গেছ বন্ধ কৰি ধুনীয়াকৈ এনেকৈ ৰাখি দিছিলোঁ আৰু চাওকচোন লাষ্ট মানে কি ক'ম আৰু দেখি একদম জিভাৰ পানী পৰি গৈছে তাৰপাছত মাছখিনি যে ৰাখিছোঁ অকণমান ঠাণ্ডা হ'বলৈ দিয়াৰ পাছত ইয়াৰ লুকটো একদম চাওকচোন কিমান টেষ্টি টেম্পটিং হৈছে দেখিছেনে ৰুটিৰ লগতো ধুনীয়া লাগিব খাই মানে আমিতো গাঁৱলীয়া মানুহ গতিকে চাউলৰ লগত বেছি ভাল পাওঁ গতিকে ইয়াতো মই চাউলৰ লগতে খাওঁ মানে ভাতৰ লগতে খাওঁ কিমান একদম দেখি একদম লোভ লাগি আছে দেই আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰিবচোন আৰু এয়া মই মানুহজনৰ কাৰণে মানে ডিছখন তৈয়াৰ কৰিলোঁ জলকীয়া আৰু এইফালে চালাড অকণমান আৰু মানে ভাজি থোৱা মাছ এটা আৰু এই কফটাখিনি দি এনেদৰে ধুনীয়াকৈ ডিছখন তৈয়াৰ কৰিছোঁ এতিয়া খাবলৈ দিম আপোনালোকে এবাৰ বনাব আৰু মোক জনাব কমেণ্টত কেনেকুৱা লাগে আৰু আজিৰ ব্লগটো কেনেকুৱা লাগিছে ক'ব যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰিব আৰু এইফালে ময়ো ইয়াতে এনেদৰে খাবলৈ বহিলোঁ কাৰণ গুণ থাকে যে এইফালে বহুত প্ৰব্লেম হয় গতিকে লৰালৰিকৈ এইখিনি ময়ো খাই ল'লোঁ আৰু আজিলৈ আহিছোঁ পাছত আৰু লগ পাম বেলেগ এটা ভিডিঅ'ৰ লগত লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো আপোনালোকৰ সহায়ৰ বহুত প্ৰয়োজন আপোনালোকে যদি এনেকৈ সহায় নকৰে তেনেহ'লে মই আগুৱাই যাব নোৱাৰিম গতিকে প্লিজ লাইক শ্বেয়াৰ কৰিব দেই আজিলৈ আহিছোঁ দেই বাই বাই